ইনকলাব জিন্দাবাদ 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 অল ইন্ডিয়া মুর্দাবাদ 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 অল ইন্ডিয়া মুর্দাবাদ 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 অল ইন্ডিয়া মুর্দাবাদ 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 অনুসূচিত ছাত্র সন্থা জিন্দাবাদ 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 অনুসূচিত ছাত্র সন্থা জিন্দাবাদ 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 অনুসূচিত ছাত্র সন্থা জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ বিজেপি সরকার জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 যে আমি বিচাৰোঁ যে সকলো ঠাইতে উন্নয়ন হ'ব লাগে সেয়া ডিগবৈতো উন্নয়ন হ'ব লাগে সেয়া বুঢ়ীডিঙতো উন্নয়ন হ'ব লাগে সেইটোক লৈ আমাৰ কেতিয়াও ডিবেট নাই কিন্তু কথাটো হ'ল যে আজি সুৰেণ ফুকনে যি ধৰণে কৈ থাকে যে তেওঁ কাৰ্যকালত বোলে গোটেই ডিগবৈ ৰাস্তাবিলাক একেবাৰে আমেৰিকাৰ ৰাস্তা নিচিনা হৈ গ'ল এটাও ডিগবৈত ৰাস্তা নাই যিটো ৰাস্তা বোলে তেওঁ বনাবলৈ বাকী আছে গতিকে তেনেকুৱা অৱস্থাত এইটো যিটো ৰাস্তা এইটো আকৌ মূল ঘাই পথ এইটো মূল পথ এইটো এনেকুৱা ৰাস্তা নহয় যে এইটো কোনোবা এখন গাঁৱৰ কোনোবা এটা চুকৰ ৰাস্তা তেনেকুৱা নহয় এই ৰাস্তাটো ডিগবৈৰ পৰা দুলীয়াজনলৈ যোৱা যিটো পথ এইটো একেবাৰে ডিগবৈৰ আটাইতকৈ মূল পথ এই পথেৰে কেইদিনমানৰ আগতে সুৰেণ ফুকন ডাঙৰীয়া নিজে আহিছে আচলতে তেওঁলোকৰ গাড়ীবিলাক যিহেতু ডাঙৰ ডাঙৰ গাড়ী মানে দামী দামী গাড়ী গতিকে চাগে তেওঁলোকে ৰাস্তাটো বেয়া হোৱাটো গম নাপায় কিন্তু কথাটো হ'ল যে এই ৰাস্তাটোৱেদি অহা যোৱা কৰোঁতে আজি কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে মানুহ মটৰ চাইকেলৰ পৰা পৰিছে এই বেয়া ৰাস্তাটোৰ কাৰণে মানুহ বেটেৰী ৰিক্সাৰ পৰা পৰিছে বেটেৰী ৰিক্সা বাগৰি গৈছে গতিকে এনেকুৱা এটা বিপদজনক পথত যদি তেওঁ দেখি পোৱা নাই যদি তেওঁলোকে কয় যে আমি ৰাস্তাবিলাক বনাই শেষ কৰিলোঁ তেনেহ'লে মই ভাবোঁ যে তেখেতৰ নিশ্চিতভাৱে কিবা বিকৃতি ঘটিছে তেখেতে হয়তো চকুৰে নেদেখা হৈছে বা তেখেতৰ যিবিলাক মানে স্নায়ু তেখেতে মানে গম নোপোৱা হৈছে ৰাস্তাটো ভাল ৰাস্তা কোনটো বেয়া ৰাস্তা কোনটো গতিকে আমাৰ স্পষ্ট কথাটো হ'ল যে বিধায়ক মহোদয়ে এই ৰাস্তাটো পকীকৰণ কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ৰাস্তাটো অতি সোনকালে মেৰামতি হয় আজি আপোনাৰ ঘৰৰ পৰা ডিগবৈ টাউনলৈকে কেই কিলোমিটাৰ মাত্ৰ 2-3 কিলোমিটাৰ হ'ব কিন্তু এই 2 কিলোমিটাৰ আহিবৰ কাৰণে এতিয়া আমাক আধা ঘণ্টামান সময় লগা হৈছে গতিকে এনেকুৱা এটা বিপদজনক পথত আমি অহা যোৱা কৰিবলগীয়া যে গোটেই ছাত্ৰ ছাত্ৰী আপুনি চাব যে এইফালে গোটেই ল'ৰা ছোৱালীবিলাক মানে টাউনত স্কুলত পঢ়িবলৈ এইফালে যায় এইটো ৰাস্তাই যায় এনেকুৱা এটা ৰাস্তাই কেতিয়াবা আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাকক পঠাই দিওঁ তেতিয়া আমাৰ ভয় লাগি থাকে যে কেনেবাকৈ গাড়ীখন পাল্টি নামাৰিলে হয় গতিকে আমি বিচাৰোঁ যে অতি সোনকালে ৰাস্তাটো বনাই দিব লাগে সেয়া সুৰেণ ফুকন ডাঙৰীয়াই নিজে নেতৃত্ব লৈ হওক বা সেয়া জিলা প্ৰশাসনে অইলৰ লগত কথা পাতিয়ে হওক এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই কথাটো আমি দাবী উত্থাপন কৰিছোঁ আৰু আজি এই যিহেতু দাবী উত্থাপন কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰিপুৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি যিটো প্ৰতিবাদী আমি অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই উদ্দেশ্যই হ'ল যে ৰাইজৰ সুচল পথে অহা যোৱাৰ ব্যৱস্থা কৰিবলৈ সোনকালে 6-7 মাহ ধৰি ৰাইজে জলাজীৱনত ভুগি আছে এই অতি শীঘ্ৰে বিধায়ক মহোদয়ৰ নেতৃত্ব গ্ৰহণ কৰি বিভাগীয় সচিবৰ কথা পাতি অতি শীঘ্ৰে যাতে ৰাস্তাটো মানুহ অহা যোৱা কৰিব ব্যৱস্থা কৰিব লাগে ইয়াত অকল টালি টোপোলা মাৰি থ'লেই নহয় ইয়াত পথটো সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাইজৰ যাতে অলপ ইমান সোনকালে বেয়া হৈ নোযোৱাকৈ অলপ দীৰ্ঘদিন ৰাস্তালৈ থকাকৈ কৰি দিয়ক ৰাইজৰ যাতে সুবিধা হয়